আচলতে আমি যে চাওঁ এসময়ৰ অবিভক্ত যোৰহাট জিলাত আচলতে মাজুলীত মানে শিক্ষিতৰ হাৰ বুলি ক'লে মাজুলীতে বেছি আছিল। গতিকে সত্ৰ নগৰী মাজুলী, শিক্ষিত নগৰী মাজুলী, আৰু সেই শিক্ষিত নগৰী যদি জীৱনৰ টাৰ্ণিং পইণ্টৰ এটা পৰ্যায়ৰ এটা পৰীক্ষাত যদি এনেকুৱা ধৰণৰ অসৎ উপায় অৱলম্বনৰ দুৰ্ভাগ্যজনক খবৰ আহে, ডেফিনেটলি মাজুলীৰ শৈক্ষিক মহলৰ কাৰণে সাংঘাতিক ধৰণে ই এক দুৰ্ভাগ্যজনক ঘটনা হিচাপে বিবেচিত হ'ব। আৰু চাবলৈ গ'লে আপুনি চাব মাজুলীত এইবাৰ 13টা পৰীক্ষা কেন্দ্ৰ আছে। 13টা পৰীক্ষা কেন্দ্ৰৰ ভিতৰত আমাৰ যিসমূহ পৰীক্ষা কেন্দ্ৰ আওহতীয়া স্থানত আছে, সেই পৰীক্ষা কেন্দ্ৰসমূহত মানে আমাৰ যি বিদ্যালয় শিক্ষা পৰিষদে বা বোৰ্ডে নতুনকৈ আমাৰ গঠন হোৱা সেই পৰীক্ষাৰ বোৰ্ডৰ আণ্ডাৰত এইবাৰ পৰীক্ষা হৈছে। গতিকে সেই পৰীক্ষা পৰিষদে বা বোৰ্ডে যি ধৰণৰ এক নীতি নিয়ম মানে বান্ধি দিছে, সেই নীতি নিয়মৰ মতে যদিও পৰীক্ষা হৈছে বুলি শিক্ষা বিভাগে মানে নিজৰ মতে ক'ব বিচাৰে যে তেনেধৰণে পৰীক্ষা হৈছে, কিন্তু এই আওহতীয়া পৰীক্ষা কেন্দ্ৰসমূহত পূৰ্বেও এনেকুৱা ধৰণৰ কিছু মানে ঘটনা সংঘটিত হৈ অহাৰ মানে অভিযোগ পোৱা যায়। আৰু বহুতে সেই এনেকুৱা পৰীক্ষা কেন্দ্ৰ মেট্ৰিকেই হওক বা হায়াৰ ছেকেণ্ডেৰীয়ে হওক আওহতীয়া একাংশ পৰীক্ষা কেন্দ্ৰৰ জীৱন মুক্তি কেন্দ্ৰ বুলি কয় স্বাভাৱিকতে এইটো ক'বলৈ গ'লে। কিন্তু সেই তেনেকুৱা ধৰণৰ এক পৰ্যায় এতিয়া অৱসান হোৱাৰ সময়। এতিয়া সময় হৈছে মানুহে নতুন শিক্ষানীতি মানে যিটো আমি হৈ আছে সেই শিক্ষানীতি আধাৰত প্ৰতিটো পৰীক্ষাক গুৰুত্ব সহকাৰে ল'বলৈ কৈছে। শিক্ষানীতিয়ে প্ৰতিটো পৰীক্ষা গুৰুত্ব সহকাৰে ল'বলৈ গৈছে। তেনেস্থলত এনেকুৱা অসৎ উপায় অৱলম্বন বা এনেকুৱা ধৰণৰ এতিয়া যি ধৰণৰ এটা ঘটনা সংঘটিত হৈছে, আপুনি কৈছে যে সেই ঘটনাটো আচলতে কাৰোবাৰ নামত কোনোবাই পৰীক্ষা দিয়া। গতিকে এনেকুৱা ঘটনা মানে এইটো মানে হেৰি কৰিবলগীয়া ঘটনা মোৰ বোধেৰে হ'ব নালাগে। আৰু মই সকলোকে আহ্বান জনাম যে আমাৰ শিক্ষা বিভাগৰ মাজুলী শিক্ষা বিভাগৰ বৰমূৰীয়াসকলকো আহ্বান জনাম যাতে এই আওহতীয়া পৰীক্ষা কেন্দ্ৰসমূহ আপোনালোকে বিশেষ দৃষ্টি নিক্ষেপ কৰক, আৰু বিশেষ দৃষ্টি নিক্ষেপ কৰক যাতে মানে ভৱিষ্যতলৈ মাজুলীৰ শৈক্ষিক মহলক মানে কলংকিত কৰিব পৰা এনেকুৱা ধৰণৰ ঘটনা সংঘটিত নহয়। আচলতে সেইটো কয় যে পৰীক্ষাসমূহত কয় জামাৰ ব্যৱস্থা থাকিব, CC কেমেৰাৰ পৰীক্ষা ব্যৱস্থা থাকিব, এনেকুৱা ধৰণৰ কিছুমান আচলতে কাগজে কলমে থাকেনে বা সেইখিনি কাৰ্যত ৰূপায়ণ হয় সেই কথাটো আমি এই মুহূৰ্তত কোৱা দিগদাৰ হ'ব। কাৰণ যদিহে থাকিলেহেঁতেন, আমি ঘটনাটো হৈছে 13 তাৰিখে সাংবাদিকসকলে 13 তাৰিখে সকলো তথ্য মানে গোটাই এটা সাংবাদিকৰ পৰীক্ষা কেন্দ্ৰলৈ গৈছিলে, কিন্তু হাতেলোতে সেই পৰীক্ষাৰ্থীগৰাকী ধৰিব পৰা নাছিলে সাংবাদিক। কিন্তু সাংবাদিকে তথ্য নোহোৱাকৈ বাতৰি নকৰে, কিন্তু শেহতীয়াকে এদিন বা সাংবাদিকে 24 ঘণ্টা অতি কষ্ট কৰি তথ্য গোটাই পিছদিনাখনি সেই বিষয়টো ফাদিল কৰাৰ পিছত আৰক্ষীয়ে বিষয়টো গুৰুত্ব দিলে, আৰু আৰক্ষীৰ সেই সাংবাদিকৰ তৎপৰতা আৰু আৰক্ষীৰ সেই বাধ্য হোৱাৰ কাৰণে আচলতে আৰক্ষীয়ে তদন্ত কৰিবৰ কাৰণে আজি এই ধৰণৰ এটা যিটো ঘটনা পোহৰলৈ আহিছে। কিন্তু যদি CCTV ব্যৱস্থা আছিলে, পৰীক্ষা কেন্দ্ৰত CCTV ব্যৱস্থা যদি আছিলে, তেতিয়াহ'লে সাংবাদিক বা আৰক্ষীয়ে ইমান দিনৰ এই প্ৰায় 5-6 দিনৰ কিন্তু প্ৰয়োজন নহ'লহেঁতেন, কাৰো এনেকুৱা ধৰণৰ এটা কষ্ট নহ'ল। গতিকে মই ভাবোঁ কাৰ্যত হ'ব লাগে কথাবিলাক, নীতি নিয়মবিলাক CCTV আছে, কাৰ্যত হ'ব লাগে। যদি জামাৰ ব্যৱস্থা থাকে কাৰ্যত হ'ব লাগে। কাৰ্যত হ'লে আচলতে এই ধৰণৰ কিছুমান কথা বতৰা নাহিলহেঁতেন মোৰ বোধেৰে।